हेलो स्टूडेंट्स तुम्हालोके करा कमेंट अनुसरी आज मैं तुम्हालोकर बारे HS सेकेंड इयार अर्थात क्लास 12 एडुकेशन सब्जेक्टर परा एबार परीक्षात आहिबलगिया गोटेई किताबखनरे केइबाटा गुरुत्वपूर्ण और कमन इम्पर्टेन्ट क्वेश्चन एन्सार लै आहिछु गतिके आजिर भिडिओटो तुम्हालोकर बारे खुबे गुरुत्वपूर्ण हबो तुम्हालोके भिडिओटो एकदम शेषলৈকে চাই যোৱা এতিয়া মই তোমালোকক প্ৰথমটি অধ্যায়ৰ পৰা আৰম্ভ কৰি একদম সপ্তমটি অধ্যায়লৈকে গোটেই কমপ্লিট সিলেক্টেড আৰু কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ প্ৰদান কৰিম প্ৰথমতে তোমালোকক সূচীপত্ৰখন দেখুৱাই দিছো চোৱা এখন সূচীপত্ৰ তোমালোকৰ কিতাপৰ সূচীপত্ৰ হয় সিলেবাস হয় প্ৰথমটি অধ্যায় গুট 1 স্বাধীনতাৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ পৰা আৰম্ভ কৰি সপ্তমটি গুট মানে গুট 7 তোমালোকৰ মুঠ 7টা লেসন আছে এডুকেশনৰ গতিকে 7টা লেসনৰে মই গোটেই কমপ্লিট কোৱেশ্চন এনসাৰ প্ৰদান কৰিম এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কমন ইম্পৰ্টেন্ট সিলেক্টেড কোৱেশ্চন এনসাৰ গতিকে আজিৰ ভিডিওটো তোমালোকৰ কাৰণে খুবে গুৰুত্বপূৰ্ণ হ'ব তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া তোমালোকক মই সিলেবাসখন দেখুৱাই দিছো স্বাধীনতাৰ কালৰ ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষা গুট 2 অগতানুগতিক শিক্ষা গুট 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ গুট 4 সোৱা শিক্ষণ गुट 5 स्मृति और विस्मृति मनोयोग और आग्रह तार गुट 6 मानसिक स्वास्थ्य और स्वास्थ्य विज्ञान गुट 7 माने शिक्षा विज्ञान परिसंख्या बा परिसंख्या विज्ञान एतिया तुमालोকক मैं किछुमान दरकारी कथा কৈ দিও स तुमालोকৰ जितु प्रथम अध्याय आছিলে স্বাধীনতাৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা ইয়াৰ পৰা तुमालोকে মানে 6 मार्कर আৰু 4 मार्क्सৰ মানে দুটা লং কোৱেশ্চন পাবা ঠিক আছে এনে तुमालोके ইয়াৰ পৰা 1 আৰু 2 मार्क्सৰ শৰ্ট কোৱেশ্চন পাবা কিন্তু 6 मार्क এণ্ড 4 मार्क्सৰ লং কোৱেশ্চন পাবা আৰু 6 मार्कर কোৱেশ্চনৰ লগত তোমালোকে পৰীক্ষাত মানে অৰ পাবা অপচন থাকিব ঠিক আছে সোৱা দৰকাৰী কথা আছিল তাৰ পিছত দ্বিতীয় অধ্যায় অগতানুগতিক শিক্ষাৰ পৰা তোমালোকে 6 मार्कर এটা কোৱেশ্চন কমন পাবাই মানে অগতানুগতিক শিক্ষা কাক বলে অগতানুগতিক শিক্ষা নাইবা দূৰ শিক্ষা নাইবা মুক্ত শিক্ষাৰ চাৰিটা বৈশিষ্ট্য এনেকুৱা প্ৰশ্ন এটা তোমালোকৰ আহিছিল 2017 চনত আহিছিল 2019 চনতো আহিছিল ঠিক আছে গতিকে খুব দৰকাৰী প্ৰশ্ন এটো গুটে আলোচনা কৰাই দিম দৰকাৰী কথা আছিল কাৰণে কৈ দিলো তাৰ পিছত তৃতীয় অধ্যায় মানে শিক্ষাত মানে নতুন চিন্তাধাৰা মানে শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ ইয়াৰ পৰা তোমালোকৰ 15 मार्क्स आइबो तार पिছত चतुर्थ माने अध्याय शिक्षण शिक्षणৰ পৰা তোমালকে 6 मार्कर क्वेश्चन पाबा আৰু 4 मार्क्सৰ क्वेश्चन দুটা পাবা ঠিক আছে কেতিয়াবা 4 मार्क्सৰ क्वेश्चन দুটা নাহি 6 मार्कर क्वेश्चन এটা আহে আৰু 4 मार्क्सৰ क्वेश्चन এটা আহে ঠিক আছে तार पिছত তোমালকে পঞ্চম অধ্যায় স্মৃতি আৰু বিস্মৃতি পঞ্চম অধ্যায় দুটা ভাগত ভাগ কৰা হৈছে দে এটা হৈছে স্মৃতি আৰু বিস্মৃতি আৰু মনোযোগ আৰু আগ্ৰহ ঠিক আছে দুটা পৰাই তোমালকে 6 मार्कर এণ্ড 4 मार्क्सৰ क्वेश्चन পাবাই तार पिছত ষষ্ঠ অধ্যায় মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান সপ্তম অধ্যায় শিক্ষাত পৰিসংখ্যা বা পৰিসংখ্যা বিজ্ঞান ইয়াৰ পৰা তোমালকে 6 मार्कर এটা ডাইৰেক্ট লং কোৱেশ্চন পাবা এটা দৰকাৰী কথা সিলেবাস দেখুৱাই দিলো এতিয়া আহিছো আমি প্ৰশ্নৰ উত্তৰ চোৱা প্ৰথম অধ্যায় ইয়াৰ কমন ইম্পৰ্টেন্ট প্ৰশ্ন একদম সপ্তমটি অধ্যায়লৈকে গুটি আলোচনা কৰাই দিম আৰু তোমালোকৰ ইতিমধ্যে মই তোমালোকৰ কাৰণে যাৰ যাৰ এডভান্স এছামিছ আছে আৰু ইকনমিক্স আছে তোমালোকৰ কাৰণে মই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ওপৰত ভিডিও বনাইছিলো যিসকলে চোৱা নাই তোমালোকৰ কাৰণে মই আকৌ এবাৰ ধুনিয়াকৈ ডেসক্ৰিপচনত লিংকটো দি দিম ঠিক আছে তোমালোকে ডেসক্ৰিপচনত গৈ লিংকবোৰ ক্লিক কৰি চাই ধুনিয়াকৈ প্ৰশ্ন উত্তৰখিনি লিখি লবা এডভান্স এছামিছৰ গোটেই কিতাপৰ প্ৰশ্ন উত্তৰ ইকনমিক্সৰ গোটেই কিতাপৰ কমন ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ পাই যাবা ডেসক্ৰিপচনত মই লিংক দি দিম ঠিক আছে এই ভিডিওটোৰ মানে ডেসক্ৰিপচনত লিংকবোৰ পাই যাবা এতিয়া স্বাধীনতাৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰথম প্ৰশ্ন শৰ্ট কোৱেশ্চন মানে 1 मार्क्स शॉर्ट क्वेश्चन তাৰ পিছত 2 मार्क्स शॉर्ट क्वेश्चन 4 मार्क्स এণ্ড 6 मार्कर লং क्वेश्चन গোটেইখিনি আলোচনা কৰাই দিম দা প্ৰথম প্ৰশ্ন সোৱা মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ডেশ তোমালোকৰ খালি ঠাই পূৰণ কৰা হয় দে সোৱা উত্তৰ ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ মাধ্যমিক শিক্ষা আয়োগৰ মানে সভাপতি আছিল মানে প্ৰথম সভাপতি আছিল মনত ৰাখিবা তেওঁ প্ৰথমে সভাপতি আছিল আৰু খালি ঠাই পূৰণ কৰা হিচাপে আহিলো লিখিবা যে ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ আছিল মাধ্যমিক শিক্ষা আয়োগৰ প্ৰথম সভাপতি বা সভাপতি ঠিক আছে আৰু মাধ্যমিক শিক্ষা আয়োগক কি আয়োগ নামেৰে জনা যায় মাধ্যমিক শিক্ষা আয়োগক মানে আন কি আয়োগ নামেৰে জনা যায় মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম হৈছে মুডালিয়াৰ আয়োগ ঠিক আছে যেহেতু প্ৰথম সভাপতি আছিল ডক্টৰ লক্ষণস্বামী মুডালিয়াৰ গতিকে তেওঁৰ নামতেই মানে মাধ্যমিক শিক্ষা আয়োগক মুডালিয়াৰ আয়োগ নামেৰে জনা যায় মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন জাতীয় শিক্ষানীতি মানে 1986 চনৰ 1986 চনৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে আঁচনিখন আছিল অপাৰেচন ব্লেক বোৰ্ড ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এটো তোমালোকৰ পুৰণি কোৱেশ্চন পেপাৰ আহিছিল দে মনত ৰাখিবা এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন আৰু মই তোমালোকক কেৱল কমন ইম্পৰ্টেন্ট সিলেক্টেড প্ৰশ্নখিনি দি আছো প্ৰশ্নৰ গোটেই উত্তৰ তোমালোকে কমপ্লিট উত্তৰ তোমালোকে পাবা গতিকে ধুনিয়াকৈ তোমালোকে মানে একদম শেষলৈকে চাই যোৱা ঠিক আছে চোৱা অপাৰেচন ব্লেক বোৰ্ডটো মনত ৰাখিবা তাৰ পিছত পৰৱৰ্তী প্ৰশ্ন অসম মাধ্যমিক শিক্ষা আইনখন ডেশ চনত গ্ৰহণ কৰা হৈছিল 1961 চনত গ্ৰহণ কৰা হৈছিল মনত ৰাখিবা
পৰৱৰ্তী প্ৰশ্ন চোৱা বৰ্তমান কটন কলেজিয়েট স্কুলৰ মূল নামটো কি আছিলে গুৱাহাটী ছেমিনাৰী স্কুল আছিলে ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন আয়োগে উৎপাদনমুখিতা আয়োগে উৎপাদনশীলতা শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিলে কুঠাৰী আয়োগে ঠিক আছে মনত ৰাখিবা কুঠাৰী আয়োগে মানে উৎপাদনশীলতাক কি কৰিছিলে শিক্ষাৰ এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিলে পৰৱৰ্তী প্ৰশ্ন আয়োগে নেতৃত্বৰ বাবে শিক্ষাক এক লক্ষ্য হিচাপে পৰামৰ্শ দিছিলে এইটো দিছিলে মুডালিয়াৰ আয়োগে এই পৰামৰ্শ আগবঢ়াইছিলে মুডালিয়াৰ আয়োগে মানে নেতৃত্বৰ বাবে শিক্ষাক এক লক্ষ্য হিচাপে পৰামৰ্শ আগবঢ়াইছিলে পৰৱৰ্তী প্ৰশ্ন চোৱা পৰৱৰ্তী প্ৰশ্ন শিক্ষাৰ 10+2+3 গাঁথনিটো কোনখন শিক্ষা আয়োগে আগবঢ়াইছিলে মনত ৰাখিবা কুঠাৰী আয়োগে আগবঢ়াইছিলে ঠিক আছে কুঠাৰী আয়োগে আগবঢ়াইছিলে কুঠাৰী আয়োগ কিমান চনত গঠন কৰা হৈছিলে 1964 ঠিক আছে 1964 চনৰ পৰা 1966 চনত ঠিক আছে এই সময়ছোৱাত কুঠাৰী আয়োগ গঠন কৰা হৈছিলে কুঠাৰী আয়োগক ভাৰতীয় শিক্ষা আয়োগ নামেৰেও জনা যায় মনত ৰাখিবা আৰু ইয়াৰ প্ৰথম মানে সভাপতি আছিলে DS কুঠাৰী ঠিক আছে DS কুঠাৰী আছিলে ইয়াৰ প্ৰথম সভাপতি মই দৰকাৰী প্ৰশ্ন গোটেইখিনি একেলগে কৈ আছোঁ তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা DS কুঠাৰী আছিলে ইয়াৰ প্ৰথম সভাপতি আৰু 10+2+3 শিক্ষাৰ গাঁথনিৰ পৰামৰ্শ মানে কুঠাৰী আয়োগে প্ৰদান কৰিছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয়ৰ নাম কি গুৱাহাটী ছেমিনাৰী স্কুল মানে বৰ্তমান কটন কলেজিয়েট নামেৰেও জনা যায় মনত ৰাখিবা আৰু এইখনে আছিলে অসমৰ প্ৰথমখন মাধ্যমিক বিদ্যালয় পৰৱৰ্তী প্ৰশ্ন ECCE মানে কি ইয়াৰ ফুল ফৰ্মটো মনত ৰাখিবা দেই ECCE মানে ইয়াৰলি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন মানে আগতীয়া বাল্যকাল যতন আৰু শিক্ষা ঠিক আছে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা পৰৱৰ্তী প্ৰশ্ন জাতীয় শিক্ষানীতি মানে গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম লিখা ৰাজীৱ গান্ধী ঠিক আছে ৰাজীৱ গান্ধী তেওঁ মানে ভাৰতবৰ্ষৰ প্ৰাক্তন মানে প্ৰধানমন্ত্ৰী আছিলে তেওঁ জাতীয় শিক্ষানীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা আগবঢ়াইছিলে মনত ৰাখিবা ৰাজীৱ গান্ধী আছিলে হা মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন চোৱা অপাৰেশ্যন ব্লেকবোৰ্ড মানে কি 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহে চোৱা 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে ইতিমধ্যে আহিও গৈছে অপাৰেশ্যন ব্লেকবোৰ্ড কি 1986 চনৰ ৰাষ্ট্ৰীয় 1986 চনৰ ঠিক আছে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ শুভাৰম্ভ হৈছিল এই আঁচনিৰ দ্বাৰা প্ৰাথমিক বিদ্যালয়সমূহত প্ৰয়োজনীয় সা সঁজুলি যোগান ধৰা হৈছিল ইয়াৰ উপৰি প্ৰতিখন স্কুলতে দুগৰাকীকৈ অন্ততঃ এগৰাকী মহিলা শিক্ষক মানে নিযুক্তি দিয়া হৈছিল আৰু স্কুলৰ ন্যূনতম প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল এয়ে আছিলে অপাৰেশ্যন ব্লেকবোৰ্ডৰ মানে মূল উদ্দেশ্য আঁচনি হা এতিয়া নবোদয় বিদ্যালয়ৰ ওপৰতো তোমালোকে প্ৰশ্ন পাবাই নবোদয় বিদ্যালয় ঠিক আছে নবোদয় বিদ্যালয়ৰ তোমালোকে দুটা উদ্দেশ্য নাইবা লক্ষ্য একদম মনত ৰাখিবা দেই চোৱা নবোদয় বিদ্যালয়ৰ দুটা উদ্দেশ্য বা লক্ষ্য হৈছে গ্ৰাম্যাঞ্চলৰ মেধাৱী মানে ল'ৰা ছোৱালীক উন্নত শিক্ষা প্ৰদান কৰা তাৰপিছত নবোদয় বিদ্যালয়ত প্ৰদান কৰা শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগিব এই দুটা আছিলে নবোদয় বিদ্যালয় গঠনৰ উদ্দেশ্য বা লক্ষ্য ঠিক আছে পৰৱৰ্তী প্ৰশ্ন আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে চোৱা জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা কুঠাৰী আয়োগৰ মতে শিক্ষাক মানে দেশৰ সামাজিক পৰিৱৰ্তন আৰু বিকাশ সাধনৰ প্ৰধান আহিলা হিচাপে গণ্য কৰিব পাৰি শিক্ষাইহে দেশৰ মানে বৈষয়িক সম্পদৰ বিকাশ সাধন কৰিব পাৰে ঠিক আছে মনত ৰাখিবা মানে কি কৰে শিক্ষাইহে মানে দেশৰ বৈষয়িক সম্পদৰ বিকাশ সাধন কৰিব পাৰে সেইবাবে জাতীয় শিক্ষা ব্যৱস্থা ইয়াৰ গুণগত আৰু সংখ্যাগত দিশত সুসংগঠিত কৰি তোলাৰ ক্ষেত্ৰত বা ওপৰত আয়োগে গুৰুত্ব প্ৰদান কৰে পৰৱৰ্তী প্ৰশ্ন আৰু জাতীয় শিক্ষা ব্যৱস্থা তোমালোকে মনত ৰাখিবা জাতীয় শিক্ষা ব্যৱস্থা তোমালোকৰ মানে প্ৰশ্ন এইটো দুবাৰ আহিছিলে দেই মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন কুঠাৰী আয়োগৰ পৰামৰ্শ মতে কৰ্ম অভিজ্ঞতা কি চোৱা কুঠাৰী আয়োগৰ মতে গৃহ স্কুল কৰ্ম অভিজ্ঞতাৰ যদি কেৱল প্ৰশ্ন আহে যে কৰ্ম অভিজ্ঞতা কি তেতিয়াও তোমালোকে এই প্ৰশ্নটোৱে লিখিলে হ'ল ঠিক আছে এই প্ৰশ্নটোৰ উত্তৰ লিখিলেই হ'ল কুঠাৰী আয়োগে মানে পৰামৰ্শ আগবঢ়াইছিলে কৰ্ম অভিজ্ঞতাৰ সম্পৰ্কে ঠিক আছে চোৱা কুঠাৰী আয়োগৰ মতে গৃহ স্কুল কৰ্মশালা ফাৰ্ম ফেক্টৰী অথবা আন যিকোনো পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা প্ৰৱৰ্তনে আধুনিক শিক্ষাত থকা মানে শিক্ষাৰ্থীসকলৰ কৰ্ম বিমুখিতাৰ দুৰ্বলতা আঁতৰ কৰিব পাৰে সেয়েহে কুঠাৰী আয়োগে মতামত দিছিল যে কৰ্ম অভিজ্ঞতা আমাৰ মানে সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ হ'ব লাগে মনত ৰাখিবা দেই কৰ্ম অভিজ্ঞতা কুঠাৰী আয়োগৰ পৰামৰ্শ পৰৱৰ্তী প্ৰশ্ন ছাত্ৰসকলৰ মাজত নেতৃত্বৰ গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা মানে কি কৰিছিলে কি পৰামৰ্শ আগবঢ়াইছিলে মুডালিয়াৰ আয়োগে অনুশাসনৰ প্ৰশিক্ষণ আৰু নেতৃত্বৰ প্ৰশিক্ষণ দেই মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন হৈছে অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য যে বোৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰে আৰু সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰে অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ দুটা কাৰ্য মনত ৰাখিবা
পৰৱৰ্তী প্ৰশ্ন মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন দুটা হৈছে অসমত বহুমুখী বিদ্যালয় প্ৰতিষ্ঠা, অসম মাধ্যমিক শিক্ষা আইন বলবৎ। তাৰপিছত মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতাৰ বিকাশ সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি আছিলে? মই দুটা পইণ্টত দিছোঁ চোৱা, যে শিক্ষাৰ্থীসকলে কামৰ সৰু বৰ মানে নাচাই তাৰ প্ৰতি মানে মনত সন্মানৰ ভাৱ মানে গঢ় দি তুলিব লাগে। মাধ্যমিক শিক্ষাৰ যোগেদি এক কৰ্মৰ মনোভাৱ অথবা কৰ্ম সংস্কৃতি গঢ় দি তুলিব লাগে। তাৰপিছত শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী দিশৰ মানে নিপুণতা আৰু যোগ্যতা মানে বিকশাই তুলিবৰ বাবে মানে ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণপ্ৰাপ্ত আৰু যোগ্য ব্যক্তি হিচাপে গঢ়ি তুলিব লাগে। পৰৱৰ্তী প্ৰশ্ন, নবোদয় বিদ্যালয়ৰ 4টা বৈশিষ্ট্য। ইতিমধ্যে নবোদয় বিদ্যালয়ৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ক'লোঁ। দুটা প্ৰশ্ন তোমালোকক কৈছিলোঁ, খুব ইম্পৰ্টেণ্ট। নবোদয় বিদ্যালয়ৰ ওপৰত প্ৰশ্ন তোমালোকে পাবাই। নবোদয় বিদ্যালয় গ্ৰাম্যাঞ্চলৰ মেধাৱী মানে ল'ৰা ছোৱালীক উন্নত মানৰ শিক্ষা দিয়া। তাৰপিছত ইয়াত মানে প্ৰদান কৰা শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব। নবোদয় বিদ্যালয় সম্পূৰ্ণৰূপে মানে আৱাসিক। তাৰপিছত দৰিদ্ৰতাই মানে বাধাগ্ৰস্ত কৰা সকলক মানে উন্নত শিক্ষা গ্ৰহণৰ সুযোগ দিয়া। মানে দৰিদ্ৰতাই মানে বাধাগ্ৰস্ত কৰা মানে শিক্ষাৰ্থীসকলক কি কৰিব লাগে? উন্নত শিক্ষা গ্ৰহণৰ মানে সুযোগ বা সুবিধা দিব লাগে। পৰৱৰ্তী প্ৰশ্ন, যে 1952-53 চনত মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ 4টা আসোঁৱাহ। চোৱা, আসোঁৱাহবোৰ পইণ্টত লিখিবা তোমালোকে, মানে সমস্যা, আসোঁৱাহ বা সমস্যা দেই, মনত ৰাখিবা। আসোঁৱাহ, সমস্যা বা ত্ৰুটি একে হয়। আসোঁৱাহ, সমস্যা, ত্ৰুটি বা অসুবিধা কি আছিলে? চোৱা, ক, মাধ্যমিক স্তৰত প্ৰদান কৰা শিক্ষা ব্যৱস্থা জীৱনৰ লগত সম্পৰ্কযুক্ত নহয়। শিক্ষা গ্ৰহণৰ অন্তত মানে কি শিক্ষাৰ্থীসকলে সহজে সমাযোজন কৰিব নোৱাৰা হয়। এনে শিক্ষা ব্যৱস্থাক জীৱনৰ মানে বিচ্ছিন্ন আখ্যা দিব পাৰি। ঠিক আছে, মনত ৰাখিবা। পৰৱৰ্তী পইণ্ট, মাধ্যমিক শিক্ষাই কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ ওপৰত মানে পাঠদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ, অভিৰুচি, অভিক্ষমতা, আৱেগ, অনুভূতি আদিৰ ওপৰত গুৰুত্ব নিদিয়ে। এই শিক্ষা ব্যৱস্থাক সংকীৰ্ণ আৰু একপক্ষীয় আখ্যা দিব পাৰি। মই যেনেকৈ চিন দিছোঁ কলমেৰে, তোমালোকে এনেকৈ কমাই লিখিব পাৰিবা। ঠিক আছে, পৰীক্ষাত সময়ৰ কথা থাকে, সময় মিলাব লাগিব ন, সেইকাৰণে তোমালোকে ইয়াৰ পৰা যেনেকৈ চিন দিছোঁ এনেকৈ লিখিব পাৰিবা। গ, মাধ্যমিক শিক্ষাই ইংৰাজী ভাষাৰ ওপৰত অধিক প্ৰাধান্য দিয়া দেখা যায়। তাৰপিছত মানে শিক্ষাদান পদ্ধতি মানে ত্ৰুটিপূৰ্ণ হোৱাৰ বাবে শিক্ষাৰ্থীসকলে কেৱল মানে স্মৃতিশক্তি প্ৰয়োগৰ দ্বাৰা মানে পৰীক্ষাত উত্তীৰ্ণ হোৱা দেখা যায়। এনে ব্যৱস্থাই তেওঁলোকক মানে প্ৰকৃত শিক্ষিত কৰাতকৈ মানে প্ৰতিযোগিতামুখীহে কৰি তোলে। গতিকে এইকেইটা আছিলে প্ৰধান আসোঁৱাহ। পৰৱৰ্তী প্ৰশ্ন, যে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। ঠিক আছে, তোমালোকে অন্ততঃ দুটা মনত ৰাখিবা দেই, বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। তথাপি মই 4টা দেখুৱাই দিছোঁ। চোৱা, প্ৰথম হৈছে সকলো অঞ্চলতে মাধ্যমিক স্কুল স্থাপন কৰিব লাগে, তেতিয়াহে মানে ইয়াৰ সমস্যা সমাধান কৰিব পাৰি। ঠিক আছে, তাৰপিছত মাধ্যমিক শিক্ষাৰ মানে বৈষয়িক অৱস্থা উন্নত কৰিব লাগে। তাৰপিছত মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে। তাৰপিছত ঘ, মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ওপৰত গুৰুত্ব দিব লাগে। এইকেইটা তোমালোকে মাধ্যমিক শিক্ষাৰ সমস্যা দূৰ কৰাৰ পৰামৰ্শ তোমালোকে চাবাই দে, কেনেকৈ দূৰ কৰিব লাগে, সমস্যা দূৰ কৰাৰ পৰামৰ্শ চাবাই, সমাধানৰ পৰামৰ্শ। পৰৱৰ্তী প্ৰশ্ন, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শ। চোৱা, মাধ্যমিক শিক্ষাৰ লক্ষ্য কি হ'ব লাগে এই সম্পৰ্কে মুডালিয়াৰ আয়োগে কি পৰামৰ্শ আগবঢ়াইছিলে? চোৱা, মানে তোমালোকৰ লং কুৱেশ্যন, এইটো লং কুৱেশ্যন, মই পইণ্টত আলোচনা কৰাই দি আছোঁ। চোৱা, যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, পইণ্টত তোমালোকে লিখিবা গণতান্ত্ৰিক দেশ এখনত মানে সুনাগৰিক গঢ় দি তোলাই হৈছে মাধ্যমিক শিক্ষাৰ প্ৰধান কাৰ্য। তাৰপিছত মানে বৃত্তীয় যোগ্যতাৰ বিকাশ, মাধ্যমিক শিক্ষাই মানে শিক্ষাৰ্থীৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে কৰ্ম সংস্কৃতি গঢ়ি তোলাত সহায় কৰে। তাৰপিছত ব্যক্তিত্বৰ বিকাশ সাধন, ছাত্ৰ ছাত্ৰীৰ মানে সৃজনীমূলক শক্তিৰ বিকাশ সাধন কৰাৰ লগতে পাঠ্যক্ৰম কলা সংগীত হস্তশিল্প আদি বিষয়সমূহক অন্তৰ্ভুক্ত কৰা হয়। তাৰ উপৰিও নেতৃত্বৰ শিক্ষা, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা প্ৰয়োজনীয় হৈ পৰে। তাৰপিছত পৰৱৰ্তী প্ৰশ্ন, মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে কোঠাৰী আয়োগে কি পৰামৰ্শ আগবঢ়াইছিলে? কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা। ইতিমধ্যে মই মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰাই দিছোঁ। এতিয়া হ'ল কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ। চোৱা, যে শিক্ষা আৰু উৎপাদনমুখিতা, শিক্ষা আৰু উৎপাদনৰ মানে সংযোগ সাধন হ'লেহে জাতীয় শিক্ষা সম্ভৱপৰ হয়। ইয়াৰ বাবে কোঠাৰী আয়োগে কৰ্ম অভিজ্ঞতা, শিক্ষাৰ বৃত্তিমুখীকৰণ, বিজ্ঞানভিত্তিক শিক্ষা আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ উপৰিও শিক্ষা, সামাজিক আৰু জাতীয় সংহতি, এখন দেশৰ শ্ৰীবৃদ্ধিৰ বাবে কোঠাৰী আয়োগে সাধাৰণ বিদ্যালয়, ঠিক আছে, সাধাৰণ বিদ্যালয় স্থাপন, সামাজিক আৰু জাতীয় সেৱা, ভাষা নীতি গঢ় দি তোলা, জাতীয় সচেতনতাৰ বিকাশ, আন্তৰ্জাতিক বুজাবুজি আদিৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। তাৰপিছত
শিক্ষা আৰু আধুনিকীকৰণৰ ওপৰত ভিত্তি কৰি কোঠাৰী আয়োগে জ্ঞানৰ বিস্ফোৰণ, দ্ৰুত সামাজিক পৰিৱৰ্তন, দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজন আৰু শিক্ষাৰ অগ্ৰগতি আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। গতিকে পৰৱৰ্তী পইণ্ট হৈছে এইবোৰ হৈছে তোমালোকৰ পৰামৰ্শ, কোঠাৰী আয়োগৰ পৰামৰ্শ। সামাজিক, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ, জ্ঞান